সকলো কৰ্মৰত হৈ আছোঁ NRSMত, কিন্তু চৰকাৰে আমাক আজিলৈকে কোনো তেওঁলোকৰ যিখিনি আমাৰ অধিকাৰ আজিলৈকে দিয়া নাই। সেইকাৰণে আমি ইয়াত অতি দুখৰ বিষয়ে আজি সকলো আহি আমি ইয়াত নিজৰ কৰ্মৰ পৰা আহি ইয়াত একত্ৰিত হ'বলগীয়া হৈছে, যাতে আমাৰ দাবীখিনি চৰকাৰে মানি লয়। তাৰ বাবে আমি সকলো ইয়াত গোট খাইছোঁহি। গতিকে আমাৰ যিটো আজিৰ পৰা যেন চৰকাৰে চকু মেলি চায়। আৰু আমাৰ মূল দাবী হৈছে আমাক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু সপ্তম আয়োগৰ দৰমহা মতে দৰমহা দিব লাগে আৰু সমান কামৰ সমান অধিকাৰ দিব লাগে। আমাৰ একেখন চকীতে আমি দুগৰাকী বহি থাকোঁ যদিও এগৰাকী আমাতকৈ বহুত দৰমহা লৈ আছে। আমি বহুত কম এটা মূল্যত আমি সদায় চাকৰি কৰি থাকিবলগীয়া হৈছে, যাতে চৰকাৰে সেইটো সকলোকে সমানে চাই দুইগৰাকীকে যাতে সমান অধিকাৰ দিয়ে। আৰু কাৰিকৰী কল্যাণ সংস্থা NRSMৰ দ্বাৰা আজি বহুত বছৰ ধৰি আমাৰ কিছুমান ন্যায্য দাবীৰ কাৰণে বাৰম্বাৰ আমি অসম চৰকাৰক ওচৰত তথা আমাৰ মিছন ডাইৰেক্টৰৰ পৰা ধৰি আমাৰ জিলা উপায়ুক্তৰ পৰা ধৰি প্ৰত্যেকটো বিভাগত আমি বহুত দিনৰ পৰা আমি আমাৰ অসুবিধাখিনিৰ কাৰণে তেওঁলোকৰ ওচৰত আমি গৈছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে অসমৰ 24,000 যিখিনি আমাৰ NHM কৰ্মচাৰী আছে, তেওঁলোকৰ জীৱনটোক লৈ অসম চৰকাৰে বাৰম্বাৰ আমাক বিশ্বাসঘাতক কৰাৰ কাৰণে আজিৰ পৰা 4-5-6 তাৰিখলৈকে সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থা NHMৰ আহ্বান মৰ্মে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত, প্ৰত্যেকটো ব্লক হস্পিটেল, প্ৰত্যেকটো মেডিকেল কলেজত আমি 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছোঁ। এই কাৰ্যসূচী আমি এইকাৰণে কৰিবলগীয়া বাধ্য হৈছোঁ যে আমি সামান্য পাৰিতোষিকৰ বাবদ দিনে ৰাতিয়ে একেলগে আমি নিয়মীয়া কৰ্মচাৰী সমানে আমি কাম কৰি আছোঁ। তথাপি আমি বাৰম্বাৰ অসম চৰকাৰক অনুৰোধ জনাৰ পিছতো তেওঁলোকে লিখিত প্ৰতিশ্ৰুতিও দিছিলে যে আমাৰ চাকৰি নিয়মীকৰণ নকৰালৈকে আমাক সপ্তম দৰমহা আয়োগৰ অধীনত আমাক দৰমহা প্ৰদান কৰিব। উচ্চতম ন্যায়ালয়ৰো ৰায় দিয়া আছে, তথাপিতো আজিলৈকে তেওঁলোকে একো এটা কাৰ্যকৰী কৰা নহ'ল। সেইকাৰণে আজি আমি 3দিনীয়া কাৰ্যসূচী লৈছোঁ। স্বাস্থ্যকৰ্মীসকলে দিনে ৰাতি কষ্ট কৰিও যেতিয়া আমাৰ ভৱিষ্যতটোৰ লগত যদি হেতালি খেলিছে, সেইটো কাৰণে আমি অসম চৰকাৰক এটাই অন্তিম মুহূৰ্তত আমি এটাই ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ যিখিনি ন্যায্য দাবী, যেনে ধৰক আমাৰ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, সম অধিকাৰ সম দৰমহা আয়োগৰ অধীনত সপ্তম দৰমহা আয়োগৰ অধীনত আমাক দৰমহা প্ৰদান কৰা, চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে আমাক নিয়মীয়া কৰ্মচাৰীৰ সমানে স্কেল পে প্ৰদান কৰা, এইখিনি কিছুমান আমাৰ মেণ্ডেটৰী দাবী আছিলে, সেইখিনি তেওঁলোকে যাতে ফুলফিল কৰক।